শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই মোৰ জীৱনটোক লৈ বহুত ধেমালি কৰিলো এতিয়া আৰু মোৰ ধেমালি কৰাৰ ইচ্ছা নাই তুমি মোক বেয়া নাপাবা মই বুজি পাইছো মা তুমি যে ডাঙৰ বাৰ ওপৰত খং কৰি আছা মই ইন্সপেক্টৰ মৃণাল শৰ্মাই কৈছো জোনালী ফুকন আৰু তেওঁৰ পৰিয়ালে আপোনাৰ এগেইনষ্টত এটা কেছ দিছে মোৰ মা কেনেকৈ গালি নাপাৰিবা বা তোৰ টেম্পাৰটো চা তাকো এইটো বয়সত তহঁতৰ টেম্পাৰ ইয়াত নচলিব ওলা ইয়াৰ পৰা ওলা প্ৰজ্ঞা আজি আপোনালোকৰ খোৱাটো বাহিৰৰ পৰা আনিছোঁ কাইলৈৰ পৰা ঘৰতে ব্যৱস্থা কৰিম এতিয়া দুয়ো খাই লওঁ অহাৰ পৰাতো কেৱল কথাই শুনি আছে পেটততো একো পৰা নাই পম আহা ভাতকেইটা খাই লোৱা আহে খাই লৈ শুই যাবা কিন্তু অনুভূতি মই মনটোক অলপো বুজাব পৰা নাই ভগৱানেও আমাৰ চিন্তা কৰিবলৈ বাদ দিলে তেনেস্থলত তুমি কিয় আমাৰ চিন্তা কৰিব লাগে মানুহ হয় আমি আৰু মানুহে মানুহৰ কথা চিন্তা কৰিবই লাগিব এতিয়া কথা বতৰাবোৰ বাদ দি ভাতকেইটা খাওঁ খোৱা বোৱা নকৰিলেও জীয়াই থাকিম কিন্তু তোমাৰ মাৰ মনত আঘাত দি আমি জীয়াই থাকিব নোৱাৰিম অনুভূতি ইমানো স্বাৰ্থপৰ নহয় মই কিন্তু মই স্বাৰ্থপৰ আৰু যেতিয়ালৈকে পাৰিম মই তেতিয়ালৈকে আপোনালোকৰ দায়িত্ব লওঁ মই জানো সময় সলনি হ'ব আঘাতবোৰ শুকাব ঘৃণা শত্ৰুতা এইবোৰ এদিন মৰমলৈ ৰূপান্তৰিত হ'ব এতিয়া আশা মাত্ৰ তাৰে তেওঁলোকে আপোনাৰ আগত যি যি কথা কৈছে সেয়া সকলো সঁচা কথা কৈছে মই সিহঁতৰ ওপৰত অত্যাচাৰ কৰিছোঁ সিহঁতৰ ঘৰৰ সকলো কাগজ পত্ৰ কাঢ়ি লৈছোঁ আৰু অতি সোনকালে মই সিহঁতক সেই ঘৰখনৰ পৰা বাহিৰ কৰি সেই ঘৰখনৰ ওপৰত মোৰ আধিপত্য বিস্তাৰ কৰিম মই মোৰ অপৰাধ স্বীকাৰ কৰিছোঁ এতিয়া আপুনি মোক এৰেষ্ট কৰা হ'ব কি হ'ল ইমানকৈ কি ভাবি আছে আপুনি যিমান ভাবিলেও মোক এৰেষ্ট কৰিব নোৱাৰে আপুনি কি ক'ব বিচাৰিছে ক'ব বিচৰা নাই মই দিবহে বিচাৰিছোঁ আপোনালোকৰ কষ্ট চাই দৰমহাটো নহ'ল ইমান কম পইচাৰে জীৱন নিৰ্বাহ কৰাটো ইমান সহজ নহয় নে মই কিবা ভুল ক'লোঁ
অনুভূতি তুমি চাগে এইটোৱে বিচাৰি আছিলা নহয় জানো হয় এইটো আপোনাৰ ওচৰলৈ কেনেকৈ গ'ল নিজে যোৱা নাই কালি আমাৰ বেগবোৰ নিওঁতে লগতে এইটো গুচি গ'ল লোৱা মই গৈ থাকোঁ অনুভূতি এই বেগটোত চাগে অনিমেষৰে কাপোৰবোৰ আছে নহয় জানো অনিমেষ কোন অনিমেষ মইতো কোনো অনিমেষক চিনি নাপাওঁ কিন্তু মই পাওঁ মই মোৰ সকলো কাহিনী অনুভূতিক কোৱা নাছিলোঁ অনিমেষকে কৈছিলোঁ আৰু এই গাড়ীখনে সেইখন গাড়ী যাৰ সন্মুখত এদিন পম আহি পৰিছিল অনুভূতি আৰু অনিমেষ যে এটাই মানুহ সেয়া মই কালিয়ে গম পালোঁ সঁচাই তোমাক মানিছোঁ অনুভূতি তুমি সঁচাকৈ বেলেগ তোমাৰ সাহসৰ মই শলাগ লৈছোঁ আচলতে পৰিৱেশ আৰু পৰিস্থিতিয়ে মোক এনেকুৱা কৰিবলৈ বাধ্য কৰালে কিন্তু আপুনি এইবোৰ তুমি ভয় কৰিব নালাগে অনুভূতি মই এইবোৰ কাকো ক'বলৈ নাযাওঁ ইমানখিনি বিশ্বাস তুমি মোক কৰিব পাৰা এইখিনি কথা কেৱল তোমাৰ আৰু মোৰ মাজতেই থাকিব তুমি নিশ্চিন্ত মনে তোমাৰ কাম কৰিবলৈ যোৱা ধন্যবাদ কিবা অসুবিধা হ'লে বা কোনোবাই কিবা ক'লে আপুনি কিন্তু মোক ক'ব আৰু মা আৰু প্ৰজ্ঞাৰ খং এতিয়ালৈকে কমা নাই গতিকে খঙতে কিবা এটা ক'লে পাৰে যদি মোৰ বাবে অলপ সহ্য কৰিব তথাপিও আপোনালোকে মনে মনে ঘৰেৰে গুচি নাযাব আৰু ইচ্ছা নাছিলে আপোনালোকক এনেকৈ এৰি কামলৈ যোৱাৰ কিন্তু মোৰ উপায় নাই এইখন নচলালে মোৰ ঘৰ নচলিব তুমি আমাৰ চিন্তা এৰি কামত ধ্যান দিয়া আমাক ইয়ালৈ আনি তুমি কিন্তু তোমাৰ সমস্যা নিজে বঢ়াইহে লৈছা আমাৰ বাবে তোমাৰহে কষ্ট বাঢ়িব শাৰীৰিক কষ্টলৈ মই ভয় নকৰোঁ মোৰ ভয় হয় কেৱল মানসিক কষ্টলৈহে এতিয়া মই আহোঁ বাকী অনিমেষ বোলে যে কোনোবা এজন আছিল সেইবোৰ আপুনি পাহৰি যাওক অনিমেষ কোন অনিমেষ মানে সেইটো কোন হয় মই এতিয়া আহোঁ মই তোক 5 মিনিট বুলি কৈছিলোঁ নে নাই এতিয়াও মোৰ 5 মিনিট হ'বলৈ 2 মিনিট 40 ছেকেণ্ড বাকী আছে আৰু শুন ঘৰত সকলোকে কৈ দিবি যে প্ৰিয়ম আহি আছে তেৰিকা তোৰ পৰা মানে শান্তি নাই আৰু মই তোক 5 মিনিট বুলি কৈছিলোঁ নে নাই এতিয়াও মোৰ 5 মিনিট হ'বলৈ 2 মিনিট 40 ছেকেণ্ড বাকী আছে আৰু শুন ঘৰত সকলোকে কৈ দিবি
যে প্ৰিয়ম আহি আছে। ৰত্নদা আপুনি ইয়াত তই ইয়াত যে মই মানে কিবা এটা বস্তু নিবলৈ আহিছিলোঁ আপুনি কাৰোবাক বিচাৰি আছে বিচাৰিতো আছো বাৰু মই আহোঁ দিয়ক মোৰ অলপ দেৰি হৈছে হ'ব হ'ব হেৰ তই আহিব বুলি আমাৰ এইজনীয়ে ৰাতিপুৱাৰ পৰা একেবাৰে হুলস্থুল কৰি আছে পিছে তই ভালে কুশলে আছ নহয় মই আগতে যেনেকৈ আছিলো তেনেকৈ আছো পিছে আপোনাৰ স্বাস্থ্যটো কিন্তু আগতকৈ ভালহে হ'ল হয় নেকি তই কৈছ যেতিয়া মই আগতকৈ ভাল হোৱা বুলি ধৰিলো বাৰু এতিয়াতো বাহিৰৰ ঘৰলৈকে পুনৰ ঘূৰি যোৱাৰ কথা ভবা নাই নে কি ক নাই নাই দেউতাক আৰু অকলে ইয়াত এৰিব নোৱাৰিম ঘৰৰ ছোৱালী ঘৰতে থাকিম দিয়ক আয়ো দেহি আমাৰ প্ৰিয়ম ৰাণী আহিবলৈ সময়কণ পালা দেখিলি 5 মিনিটত আহি পাই গলো এক ছেকেণ্ড ৰচোন তোক মইহে মাতিছিলো তই যে এবাৰো মোক দেখা নকৰাকে চিধাই দেউতাৰ লগত কথা পাতি আছোহি ধেত তেৰিকা প্ৰথমে সোমাই আহি যাক লগ পাওঁ তাকেইতো মাত দিম হ'ব তই জ্বলিব নালাগে এনেও এতিয়াৰ পৰা মই তোক জ্বলাই জ্বলাই খাম হ'ব দে বল মোৰ তোৰ লগত বহুত কথা আছে অকল তোৰ নে মোৰো বহুত কথা আছে বহুত মানে বহুত বৰ্তা আপোনাৰ লগতো মোৰ কথা আছে হয় নেকি ঐ বেদুদা কলৈ গ'ল মই আহিম বুলি বেদুদাই গম পাইনে নাই বেদৰ খবৰ আকৌ আমি কেলে দিম হে তই নিজে খবৰ লবি ধেত তেৰিকা মই আহি পাইছোহে এতিয়াৰ পৰা মই সদায় খবৰ লওঁ বল বিন্দু বল মই আকৌ ভাবিছিলো তাই বেদৰ কথা পাহৰিলেই নেকি নাই পাহৰা নাই তাই মা
মা মই আহোঁ। সেইবোৰ কথা তই মোক কিয় ক'ব লাগে? কোন হয় মই তোৰ? মা তুমি মোক ভুল নুবুজিবা। আচলতে সতিনী হয় তাই, মোৰ সতিনী। আৰু তই সেই সতিনী মোৰ ঘৰ আনি সোমোৱাইছ আৰু তই মোক কৈছ মই তোক বুজি পাব লাগে। আজি তোক মোৰ ছোৱালী বুলি ক'বলৈ মোৰ লাজ লাগিছে। নহয় তই মোৰ ছোৱালী। দুটকাকি ঘটিবলৈ আৰম্ভ কৰিলি, নিজকে বহুত কিবা কিবি বুলি ভবা হলি। তই যিদৰে ইহঁতক ইয়ালৈ আনিছ, এতিয়া সেইদৰে ইহঁতক ইয়াৰ পৰা উলিয়াই দে। সেই মানুহজনী যাৰ বাবে আমাৰ ধুনীয়া জীৱনটো আজি দুখ আৰু সংগ্ৰামেৰে ভৰি পৰিল, সেই মানুহজনী আজি তোৰ বাবে মাৰাতকৈ ডাঙৰ হ'ল। তোৰ মাৰাটোৰ সন্মুখত থিয় হৈ আছে, কিন্তু বিভূতি ফুকন আজি তোৰ লগত নাই। তথাপি তই মোৰ পক্ষ এৰি বাপেৰৰ পক্ষ ললি। তই সঁচাই বলিয়া হৈছ, কিন্তু তোৰ মতে এইখন ঘৰ নচলিব। তই চাই থাক মই কি কৰি আছো। আমাৰ নিজৰে অৱস্থা নাই, এতিয়া তই সিহঁতৰো দায়িত্ব লবি। তোক মই 2 দিন সময় দিছো, নিজৰ মহানতাক আঁতৰাই ৰাখি পুনৰাই কথাবোৰ ভাবিছা। হয় এখন ঘৰত মই থাকিম, নহ'লে তাই। মা মই আহোঁ। সেইবোৰ কথা তই মোক কিয় ক'ব লাগে? কোন হয় মই তোৰ? মা তুমি মোক ভুল নুবুজিবা। আচলতে উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা।